শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰামদিয়াত আজি অসমৰ বাকী শংকৰদেৱ শিশু নিকেতন বিলাকৰ দৰে ককা আইতা দিৱস উদযাপন কৰা হৈছে। এইবুলি দ্বিতীয়বাৰৰ কাৰণে এই দিৱসটো উদযাপন কৰা হৈছে। 1 জুন তাৰিখত অসমৰ সকলো শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহত এই ককা আইতা দিৱস উদযাপন কৰা হয়। বিদ্যাভাৰতী যি নিকেতন আছে এই নিকেতনসমূহত শিক্ষাদানৰ লগে লগে সামাজিক বাতাবৰণটো এটা নতুন পৰিৱেশ আনাৰ কাৰণে বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়। তাৰো এটা উদাহৰণ হ'ল ককা আইতা দিৱস। আজি ককা আইতা দিৱসত নাতিসকলে ককাসকলক এটি উপহাৰো প্ৰদান কৰিছে। আমাৰ নিকেতনসমূহত এটি বিষয় থাকে হস্তকলা। ছাত্ৰ ছাত্ৰীসকলে হস্তকলাৰ জৰিয়তে কামবিলাক আৰম্ভ কৰে। তেনেধৰণৰ ছাত্ৰীবিলাকে ৰুমাল তৈয়াৰ কৰিছে আৰু সেই ৰুমালে আজি ককাসকলক প্ৰদান কৰিছে। এইটো অনুভৱ আমাৰ ভালেই লাগিছে, কিন্তু ইয়াৰ আগতে আমি এই অনুষ্ঠানটোৰ বিষয়বস্তুটোৰ বিষয়ে একোৱে জনাই নাছিলো। কিন্তু আজি ইয়াত আহি শিশু নিকেতনে এইটো এটা সুন্দৰ পদক্ষেপ লৈছে বুলি আমাৰ ভাৱ হৈছে। এইটো ভাল অনুষ্ঠানেই পাতিছে, নহ'লে সমাজৰ স্খলন, এই স্খলনটো যদি আমি প্ৰতিৰোধ নকৰোঁ তেনেহ'লে আমাৰ সমাজখন একেবাৰে নিষ্ঠুৰ হৈ যাব। সেইকাৰণে এই প্ৰচেষ্টাটো বৰ শলাগ ল'ব লগা প্ৰচেষ্টা। কেৱল আমি যিটো দেখিছোঁ সমাজত স্খলন, বুঢ়া হোৱাৰ পিছত যাই বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে, আনে পোহপাল দিব লগা হৈছে, নিজৰ ল'ৰা ছোৱালী ঘৰত আছে। কিন্তু জাতীয়তাৰ কাৰণে সেইকাৰণে এই যি প্ৰচেষ্টা লৈছে বিদ্যাভাৰতী, এইটো শলাগ লৈছোঁ। আৰু এনেকৈ ভৱিষ্যতে যাতে আমি এটা সুনাগৰিক গঢ়িব পাৰোঁ, এনেকৈ যাতে সকলোৱে সুখে সন্তোষে থাকিব পাৰে, নিজৰ ঘৰত যাতে বৃদ্ধাশ্ৰমত থাকিব লগা নহয়, সেই কামনা কৰি ইয়াত উপস্থিত হৈছোঁ। আৰু সমাজত এই বাৰ্তা দিছোঁ যাতে এই বাৰ্তা গোটেই অসমতে যায়, যাতে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত